কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, আজি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আপোনালোকে ভালে আছে নহয়? ময়ো ভালে আছোঁ। চাওক, আজি হৈছে সোমবাৰ। ওম নম শিৱায়, ওম নম শিৱায়। গৈ আছোঁ বোলক, মই আজি দিনটো কি কাম কৰিবলৈ যাম আপোনালোকক দেখাই আছোঁ। আপোনালোকক নেদেখাই কেনেকুৱা থাকিম। চাওক, অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ আহি আছোঁ। ভুল নুবুজিব, লাইক শ্বেয়াৰ কৰিব। আহি আছোঁ, কি কৰিব বিচাৰিছোঁ দিনটো আপোনালোকৰ আগত দেখাই আছোঁ। আহক, ড্ৰেছিংখনৰ ওচৰলৈ আহিলোঁ, অলপ মুখখন চালোঁ পুৱাই। এতিয়া 6টা বাজাই নাই। তাৰ আগৰ পৰা মুঠতে কামৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। এয়া চাওক, এয়া চাউল আৰু ধান কুটা আনিছোঁ। চাউল এতিয়া ইয়াক জাৰিবলৈ চাওক। এয়া এতিয়া চাউল জাৰিবলৈ লৈছোঁ। আপোনালোকে ভালে আছে নহয়? ময়ো ভালে আছোঁ। ভালে থাকিবই লাগিব। প্ৰভু ভগৱন্তই যেতিয়ালৈকে এই ধৰাধামত আমাৰ কৰ্মসূত্ৰে লৈ আহিছে, যেতিয়া আমি কৰ্ম কৰি যাব লাগিব, ধৰ্ম ধৰি থাকি চলিব লাগিব। সত্যৰ সদায় জয়, অহিংসা পৰম ধৰ্ম। মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছে, সেইষাৰ কথা চিৰযুগমীয়া হৈ ৰখি আছে এতিয়ালৈকে, আৰু যুগান্তৰে থাকিব। চাওক, মই চাউল জাৰিব লৈছোঁ। অলপ হেৰি হৈ আছে, আপোনালোকে কি কৰে মই নাজানো। সকলোৰে পেটটো আছে যেতিয়া কাম কৰিব লাগিব, আৰু নিজে কাম কৰি খোৱাৰ নিচিনা কেতিয়াও আনন্দ নহয়। সকলোৱে কৰ্মতে থাকিব। এই মানে যদিও ধান কুটাই আনিছে, মানে ধান এটা দুটা হ'লেও আছে। এই ডলাখন নহ'লে আমি ধান জাৰিবলৈ নোৱাৰোঁ। বেছিটো নহ'লে ধান কাটিব নোৱাৰোঁ। চালনীখন নহ'লে আমি চালিব নোৱাৰোঁ। গতিকে ইয়াৰ পৰা যাবলৈ আমাৰ সকলোকে, আমাৰ এই দৈনন্দিন জীৱনত সকলো বস্তুৰে দৰকাৰ। বাঁহ, কাঠ আৰু লোহা, তাৰ মাটি সকলোকে দৰকাৰ। সকলো পানী, বায়ু। আমি জীয়াই থাকিবলৈ হ'লে গছ গছনিকো অক্সিজেন গেছ ল'বলৈ কাৰণে গছ গছনিও জীয়াই থাকিবলৈ কাৰণে পানী কম লাগিব। পানীয়ে প্ৰাণ, পানীয়ে প্ৰাণ। কি কৰিছে ক'বচোন? ৰাতিপুৱা উঠি সূৰ্য দেৱতাক প্ৰণাম কৰিব। আৰু এটা কাম কৰিব লাগিব। ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে চাউল অলপ তিয়াই থৈছোঁ। ইয়াক গুড়ি কৰি ইয়াক পানী পিঠা বনাম। পানী পিঠা আপোনালোকে খাই নহয়? মাতা আটা কিনিবলৈ পৰা নাই, এই চাউলকে। আৰু এয়া চাওক, গোসাঁই ঘৰৰ ফালে অলপ দেখা দিয়াইছোঁ আপোনালোকৰ আগতে। এই চাওক, সেয়া লাইক শ্বেয়াৰ কৰিব। ইমানতে এৰিলোঁ। টাটা বাই বাই। সকলোৱে সুস্থ শৰীৰ বজাই ৰাখিব। মোৰ নিচিনা শুকাই খিনাই নাযাব দেই। মই মানে কাম হ'লে খাম কৰি পেলাই থাকোঁ যে, সেইকাৰণে অলপ শুকাবলৈ লৈছোঁ। এবাৰ দেহা পৰিলে আৰু উঠা বহুত কষ্ট। গতিকে অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ, মহিলাসকলৰ ক্ষেত্ৰতে কৈছোঁ, মহিলাসকলে বহুত দুৰ্বল। কাৰণ জন্মৰ পৰা বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত, সন্তান জন্ম দিয়াৰ পিছত বহুতো শৰীৰৰ পৰা তেজ বাহিৰ হৈ যায়। গতিকে বিশেষকৈ মহিলাসকলে দুৰ্বলে। কথাত বহুত জোৰে জোৰ মাৰিব পাৰে, কিন্তু দেহত বল নাই। যিমান শক্তি হ'ল, যিমান শকতাৱত হ'লেও দুৰ্বল। আৰু সূৰ্য দেৱতাক প্ৰণাম কৰিব। টাটা বাই বাই। থেংক ইউ। কৃষ্ণ।